যোৱা 3 বছৰত আমি পাৱাৰ সেক্টৰত বহুত বিলাক ৰিফৰ্ম কৰিছো আৰু এই ৰিফৰ্ম বিলাকে আমাক স্পষ্টভাৱে ইলেক্ট্ৰিচিটি বোৰ্ড তিনিওখনকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হোৱাত সহায় কৰিছে এপিডিসিএলৰ এটা ডাঙৰ দায়িত্ব আছে যে আমি কনজিউমাৰক কেনেকৈ সকাহ দিব পাৰো কাৰণ আমি যিয়ে নকৰো কিয় শেষ লক্ষ্য আমাৰ কনজিউমাৰ সকল বা অসমৰ নাগৰিক সকল হ'ব লাগে যে অসমত 300 ইউনিটলৈকে ব্যৱহাৰ কৰা সাধাৰণ গ্ৰাহকৰ পৰা 5 টকা 85 পইচা আজি আমি পাৰ ইউনিট ইলেক্ট্ৰিচিটি লৈ আছো এই বছৰটো 6 মাহ আপোনালোকে এনেকে প্ল্যানিং কৰক যাতে অহা বছৰ 1 এপ্ৰিলৰ পৰা আমি ৰাইজক 1 টকা বিজুলী আমি ৰেহাই দিব পাৰো এই বছৰ আমি এনেকে কাম কৰিব লাগে যত বিদ্যুতৰ ক্ষতি আছে তাত ক্ষতি ৰোধ কৰিব লাগে কোনোবা উদ্যোগ বা ডাঙৰ কনজিউমাৰে যদি ইলেক্ট্ৰিচিটি চুৰি কৰি আছে তাক ৰোধ কৰিব লাগে কোনোবাই যদি সময়মতে বিল দিয়া নাই তেওঁলোককো বুজাই আমি বিল লব লাগে কিন্তু এটা লক্ষ্য কৰিব লাগে যদি গ্যাসৰ প্ৰাইস নাবাঢ়ে তেলৰ প্ৰাইস নাবাঢ়ে আন কন্ডিশন বিলাক যদি একে থাকে 2025 চনৰ 1 এপ্ৰিলৰ দিনৰ পৰা আমি চেষ্টা কৰিব লাগে যাতে এটকা দাম আমি কমাব পাৰো আৰু 25 চনতো আমি চেষ্টা কৰিব লাগে যে আৰু 50 পইচা আমি 26 লৈকে কমাব পাৰো নেকি যদি 1.5 টকা পাৰ ইউনিটত আমি ইলেক্ট্ৰিচিটিৰ দাম কমাব পাৰো তেতিয়ালে সৰ্বসাধাৰণ মানুহে বহুতখিনি সকাহ পাব এই নিৰ্বাচনত যেতিয়া মই প্ৰচাৰ অভিযানতো গৈছিলো ৰাইজৰ লগত মই প্ৰচাৰ অভিযানত গলে কথা পাতো বহুতখিনি দুখীয়া মানুহে মোক কৈছিলে যে ইলেক্ট্ৰিচিটিৰ কষ্ট অলপ কমাব পৰা যায় নেকি আজি মই ৰাজহুৱাভাৱে এপিডিসিএলক দায়িত্ব দিছো যে আপোনালোকে চেষ্টা কৰক অহা বছৰ 1 এপ্ৰিলত যাতে আমি এটকা দাম কমাব পাৰো আৰু পৰৱৰ্তী পৰ্যায়ত মই ইন্ডাষ্ট্ৰি বা আমাৰ ডাঙৰ কনজিউমাৰ খিনিৰ কাৰণে কমাব খোজা নাই যিখিনি নিম্ন মধ্যবিত্ত আৰু দুখীয়া কনজিউমাৰ আছে তেওঁলোকৰ কাৰণে আমি এটকা দাম কমাব লাগে আৰু পিছৰ বছৰতো প্ৰচেষ্টা অব্যাহত ৰাখি আৰু 50 পইচা যদি আমি কমাব পাৰো অৰ্থাৎ 5 টকা 85 পইচা গৈ যদি 4 টকা 20-30 পইচা হ'ব পাৰে তেতিয়ালে দেশৰ ভিতৰতে আমাৰ ইলেক্ট্ৰিচিটি টেৰিফ অসমত তলৰ ফালৰ পৰা 5খনত পৰিগণিত হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ